নমস্কাৰ। আগৰ ভিডিঅ'ত আপোনালোকক এটা নতুন ফেট কাটাৰ ড্ৰিংকৰ ৰেচিপি দিছিলোঁ। সেইটো হৈছে এল'ভেৰা জুচৰ ৰেচিপি। এতিয়া 2 নম্বৰটো নতুন ফেট কাটাৰ ড্ৰিংকৰ ৰেচিপিলৈ আহিছোঁ। এই ৰেচিপিটোৰ কাৰণে আপোনাৰ জিৰা 1 চামুচ, মইতো গুড়িটো লৈছোঁ, আপোনালোকে গোটাটো ল'ব পাৰে। চফ 1 চামুচ, আদা ইমান চাইজৰ অকণমান টুকুৰা এটা, আৰু নেমু এফাল লাগিব। প্ৰথমতে জিৰা, চফ আৰু আদা এই টুকুৰা অকণমান থেতালি লৈ পেলাই 1.5 গিলাচ পানীত চচপেন এটাত গোটেই সামগ্ৰীখিনি দি পেলাই ভালকৈ উতলাব। উতলি যেতিয়া আপোনাৰ আধা গিলাচ বা 1 গিলাচৰ সমান ৰখিব, মানে আধা যেতিয়া হৈ যাব, তেতিয়া অকণমান কুহুমীয়া হোৱালৈকে মানে অকণমান সময় ৰখি দিব। কুহুমীয়া হোৱাৰ পিছত এই নেমু টুকুৰাটো, তাৰ ৰসটো তাত মিলাই দিব পানী গিলাচত। আৰু তাৰপিছত আপোনালোক কুহুমীয়া হৈ থাকোঁতে লগালগ খাই দিব। এই ড্ৰিংকছটো মোৰ বেছিদিন নাই হোৱা বাৰু কণ্টিনিউ কৰা। আপোনাৰ এই কালিৰ পৰা যিটো মই লিকুইড ডায়েটটো কৰিছোঁ, কালিৰ পৰাহে আজি এই 2 দিন হৈছে। এফেক্টটো ভালেই পাইছোঁ বাৰু, সেইটো কাৰণে ভাবিছোঁ আপোনালোকক এই ৰেচিপিটো দিওঁ। আৰু এটা ড্ৰিংকৰ ৰেচিপি আছে, সেইটো মই বেলেগ এদিনাখন দিম। আজিলৈ ইমানেই। আকৌ এবাৰ কৈ দিছোঁ, জিৰা, চফ, আদা এই গোটেই 3টা সামগ্ৰী চচপেনত 1.5 গিলাচ পানীত উতলাই আধা গিলাচ হোৱাৰ সমান ৰাখি অকণমান কুহুমীয়া হোৱাৰ পাছত নেমু ভাল চেপি দিব ৰসকণ, তাৰপিছতে লগালগ পৰিৱেশন কৰিব।